জুবিন, যতীন, মুনীন বৰুৱাক আপোনালোকে বাৰু চিনি পায়নে? তিনিজুতিৰ কথা হয়তো বহুজনে জানে, কিন্তু পাই যদিও সন্দেহ আছে। প্ৰভাতী পক্ষীৰ গান, হিয়া দিয়া নিয়া, নায়ক, দাগ আদি চলচ্চিত্ৰৰে দৰ্শকৰ মন জয় কৰা পৰিচালক মুনীন বৰুৱাৰ কথা। বাৰু থওক, আজি নাপাতো দিয়ক তেখেতৰ বিষয়ে। জুবিন, যতীন কেতিয়াবা দুয়োজনৰ কিছু বিশেষ কথাই অসমৰ ৰাইজৰ মাজত বিশেষ চৰ্চা লাভ কৰে। পিছে এইবাৰ অলপ সুকীয়া। জুবিন দা, কিবা এটা কৈ দে। জুবিন দা, কিবা এটা কৈ দে। মুখত এমুকুৰা হাঁহি লৈ শিল্পীগৰাকীয়েও কেমেৰা লেচাইছে। কাষৰ পৰা কোনোবাই কৈছে, জুবিন দা নহয় অ', যতীন দাহে। সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ'টোৱে বিশেষ চৰ্চা লাভ কৰিছে জুবিন প্ৰেমী আৰু যতীন প্ৰেমীৰ মাজত। এই ভিডিঅ' দেখাৰ লগে লগেই জুবিন প্ৰেমীয়ে কৈয়ে দিলে, আমাৰ জুবিন দা জুই। সকলোৰে মুখত কেৱল জুবিন দা, জুবিন দা আৰু জুবিন দা। জুবিন দা, কিবা এটা কৈ দে। জুবিন, যতীন, মুনীন বৰুৱাক আপোনালোকে বাৰু চিনি পায়নে? তিনিজুতিৰ কথা হয়তো বহুজনে জানে, কিন্তু পাই যদিও সন্দেহ আছে। প্ৰভাতী পক্ষীৰ গান, হিয়া দিয়া নিয়া, নায়ক, দাগ আদি চলচ্চিত্ৰৰে দৰ্শকৰ মন জয় কৰা পৰিচালক মুনীন বৰুৱাৰ কথা। বাৰু থওক, আজি নাপাতো দিয়ক তেখেতৰ বিষয়ে। জুবিন, যতীন কেতিয়াবা দুয়োজনৰ কিছু বিশেষ কথাই অসমৰ ৰাইজৰ মাজত বিশেষ চৰ্চা লাভ কৰে। পিছে এইবাৰ অলপ সুকীয়া। জুবিন দা, কিবা এটা কৈ দে। জুবিন দা, কিবা এটা কৈ দে। মুখত এমুকুৰা হাঁহি লৈ শিল্পীগৰাকীয়েও কেমেৰা লেচাইছে। কাষৰ পৰা কোনোবাই কৈছে, জুবিন দা নহয় অ', যতীন দাহে। সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ'টোৱে বিশেষ চৰ্চা লাভ কৰিছে জুবিন প্ৰেমী আৰু যতীন প্ৰেমীৰ মাজত। এই ভিডিঅ' দেখাৰ লগে লগেই জুবিন প্ৰেমীয়ে কৈয়ে দিলে, আমাৰ জুবিন দা জুই। সকলোৰে মুখত কেৱল জুবিন দা, জুবিন দা আৰু জুবিন দা। জুবিন দা, কিবা এটা কৈ দে। জুবিন দা, জুবিন দাৰ বহুত ডাঙৰ ফেনটো ময়ো।